দৰঙৰ ঔদ্যোগিক ক্ষেত্ৰত সংযোজন খাজাবাবা ৰাইচ মিল নিজৰ লগতে আন 50জনক কৰ্মসংস্থাপনৰ ব্যৱস্থা চৰকাৰী MSP আঁচনিৰ সুফল প্ৰদানৰ কাৰ্যক্ষম হ'ব এই খাজাবাবা ৰাইচ মিল দলগড় বিধায়কে ফিটা কাটি বুটাম টিপি মুকলি কৰে এই খাজাবাবা ৰাইচ মিল দৰঙৰ ঔদ্যোগিক ক্ষেত্ৰত নতুনকৈ সংযোজন হ'ল খাজাবাবা ৰাইচ মিল নামেৰে নতুন সংযোজন দলগড় বিধায়কে ফিটা কাটি আৰু বুটাম টিপি মুকলি কৰে এই খাজাবাবা ৰাইচ মিলৰ মূল যন্ত্ৰ অসমৰ অৰ্থনীতিত নতুন যুগান্তৰ সূচনা কৰিবলৈ প্ৰয়াস খাজাবাবা ৰাইচ মিল নিজৰ লগতে আন 50জনক কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি চৰ্চিত খাজাবাবা ৰাইচ মিলৰ গৰাকী চৰকাৰী MSP আঁচনিৰ সুফল প্ৰদানৰ কাৰ্যক্ষম হ'ব এই খাজাবাবা ৰাইচ মিল প্ৰতি ঘণ্টাত 12 টন বহন ক্ষমতা থাকিব এই খাজাবাবা ৰাইচ মিলৰ অপাৰেটৰ শ্ৰমিক বিক্ৰেতা বাহন চালককে আদি কৰি প্ৰায় 50জন লোকে নিজৰ লগতে পৰিয়ালটোক পোহপাল দিবলৈ সক্ষম হ'ব এই মিলটোৰ যোগেদি উদ্বোধনী অনুষ্ঠানটোত দলগড় বিধায়ক সহিতে বহুকেইগৰাকী বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মী ৰাজনীতিবিদ উপস্থিত থাকে ৰাইজৰ সহযোগ তথা আশীৰ্বাদ কামনা কৰিছে উদ্যোগটোৰ গৰাকীয়ে নিউজ ডেস্ক AIN লাইভ খাজাবাবা ৰাইচ মিলৰ মানে আজি শুভ উদ্বোধনী আছিলে উদ্বোধনী অনুষ্ঠানত মোক মাতিছিলে মই আহিছোঁ যথেষ্ট ভাল লাগিছে আৰু ইয়াতে ইমান ধুনীয়াকৈ মানে পৰিপাটিকৈ বনাইছে আৰু এটা কথা মানিব লাগিব দৰং বৰ্তমানে দলগাঁও সমষ্টিত ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত মানে উদ্যোগীকৰণৰ ক্ষেত্ৰত এখোজ আগুৱাই গৈ আছে আৰু যেতিয়া নেকি গভৰ্ণমেণ্টে আপোনাৰ মিনিমাম ছাপৰ্ট প্ৰাইচটো ধান কিনাৰ ক্ষেত্ৰত মানে এখন আপোনাৰ 2-3খন চেণ্টাৰ ইয়াতে পতা হৈছিলে এই ধানখিনি ইয়াতে ডাইৰেক্টলি ইয়াতে মিলিং কৰিব ডাইৰেক্টলি কৃষকে বিক্ৰী কৰিব ইয়াতে মিলিং হ'ব ইয়াৰ পৰা ডাইৰেক্ট হেৰিয়ে লৈ যাব সমস্যাৰ সমাধান হ'ব আপোনাৰ যিসকল নিবনুৱা আছিলে তেখেত আত্মনিৰ্ভৰশীল মানে ভাৱে কাম কৰি আছে মই আশা কৰিম গভৰ্ণমেণ্টে কিছু ছাবচিডি মানে এইবিলাকক দিয়াৰ কাৰণে যদি কৰে আৰু আমাৰ নিবনুৱাসকল মানে উৎসাহিত হ'ব আৰু কাম কৰি আগুৱাই যাব নিজে নিবনুৱা বুলি ক'ব গ'লে প্ৰায় 50জন মানে শ্ৰমজীৱী মানুহ থাকিব আৰু 10জনমান অপাৰেটৰ থাকিব ইয়াতে নিবনুৱা সংস্থাপন পোৱাটো এটা মানে ভাল পদক্ষেপ আৰু এই ৰাইচ মিলটোৰ জৰিয়তে আজি যিটো MSP মিনিমাম ছাপৰ্ট প্ৰাইচ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম চলি আছে সেই স্কিমত এই মিলবিলাক ইমপ্লিমেণ্ট হৈছে দৰঙত বহুকেইটা মিলে হৈছে তাৰে মাজত এইটো খাজাবাবা ৰাইচ মিলটো ইয়াৰ কেপাচিটি হ'ল পাৰ আৱাৰ্ছ 12 টন এই মিলটোৱে আমাৰ কৃষক ৰাইজৰ এটাই সুবিধা কৰিব যে MSP সুবিধাটো আমাৰ দৰঙৰ সকলো শ্ৰেণীৰ কৃষকে ল'ব লাগে ইয়াত আগুৱাই আহিব লাগে সেইখিনি কৰিবৰ কাৰণে জিলা কৃষি বিষয়াৰ পৰা অনুমোদনপ্ৰাপ্ত চাৰ্টিফিকেট লৈ যিখিনি অসম গভৰ্ণমেণ্টৰ সংস্থা আছে এই সংস্থাহঁতৰ লগত যোগাযোগ কৰি তেওঁলোকে MSP দামত 2369 টকাত ধান দিব পাৰিব আৰু প্ৰতি কুইণ্টেলত আৰু আমাৰ অসম চৰকাৰৰ পৰা 250 টকা এটা ইনচেণ্টিভ হিচাপে মাননি দিছে যোৱা বছৰৰ পৰা এই বছৰ মাৰ্চলৈ এই স্কিমখন আছে গতিকে আমাৰ দৰঙৰ কৃষক ৰাইজ মই আপোনালোকৰ চেনেলৰ যোগেদি আহ্বান কৰোঁ যাতে প্ৰতিজন সৰু ডাঙৰ কৃষকে এই আঁচনিৰ জৰিয়তে আমাৰ ধানখিনি বজাৰত কম দামত বিক্ৰী নকৰি যাতে MSPত দিয়ে তেতিয়াহ'লে আমাৰ কৃষক ৰাইজৰ উচিত মূল্য পাব বুলি মোৰ ধাৰণা নাই এই যিটো ৰাইচ মিল ইয়াত চলি আছে ইয়াতে মই ক'লোঁ মিনিমাম 10খন ট্ৰাক চলিব মিনিমাম 50-100 মানুহ ইয়াত শ্ৰমজীৱী কাম কৰিব আৰু অপাৰেটৰ হিচাপে 10-12জন মানুহ ইয়াত সংস্থাপন পোৱাটো এটা সহজ আৰু ইয়াৰ জৰিয়তে খাজাবাবা ৰাইচ মিলৰ অনাৰ গিয়াছুদ্দিন চুলতান আহমেদ তেখেতে এই প্ৰজেক্টখন যোৱা 3 মাহৰ ভিতৰত মানে থিয় কৰিছে দৰঙৰ ভিতৰত ক'ব গ'লে এয়া মানে দ্বিতীয়খন ডাঙৰ এখন প্ৰজেক্ট হৈছে উপকৃত হ'ব নিশ্চয় উপকৃত হ'ব ঠাইৰ উন্নয়ন হ'ব জিলাখনৰ এখন ৰিভলিউশ্যন আহিব আমাৰ জিলাত যিমান প্ৰকিউৰমেণ্ট হ'ব ইমান কৃষকে উচিত মূল্য পাব আৰু মিলবিলাক চলিলে সকলো শ্ৰেণীতে ইয়াত অন্তৰ্ভুক্ত হৈ আছে ক্ষেত্ৰত বহুতখিনি মানে অৰিহণা যোগাব মই নতুনকৈ প্লেন এটা বহালোঁ এইটো 12 টন কেপাচিটি পাৰ হৰ্চ এইটো ধৰক 20জনমান কৰ্মসংস্থাপন পাব ইয়াতে কাম কৰিব পাৰিব আৰু ইয়াতে ধৰক গাড়ীও চলিব ড্ৰাইভাৰবিলাকে ইয়াতে কাম কৰিব পাৰিব বহুত ধৰণৰ কাম হ'ব ইয়াতে আৰু কামটো ভালদৰে চলাৰ কাৰণে আমাৰ থাকে সহায় লাগে আৰু আমি যাতে দৰংটো আগুৱাই লৈ যাব পাৰোঁ সেই হিচাপত মই কামটো আৰম্ভ কৰিছোঁ যাতে ভালকৈ কামটো হয় হয় উন্নতি হ'ব লাগে আমাৰ দৰং যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996